দেওবাৰৰ যিটো কাল আমাৰ নিশা আমাৰ মাজলৈ নামি আহিলে, প্ৰথম নিশা আমি চুবুৰীত আমি যিমানখিনি আছিলোঁ সকলোখিনি মানুহ আমি ইয়াৰ পৰা ওলাই গৈ কাষৰ এঘৰ চাদত যদিও উঠি থাকিলোঁ, প্ৰথম অৱস্থাত আমি প্ৰশাসনৰ লগত যোগাযোগ কৰিলোঁ। তেওঁলোকে এতিয়া যোগাযোগৰ যিটো নম্বৰ আছিলে সেইটো যোগাযোগ কৰিলোঁ, কিন্তু ফোন নালাগে, এইটো নহয় এইটো নহয়। আমি আটাইকেইটা দিন পানী নুশুকোৱা পৰ্যন্ত আমি কিন্তু চাদৰ ওপৰতে থাকিবলগীয়া হ'ল। আৰু আমি প্ৰশাসনক এই কথাটো যদিও তেওঁলোকে কি কৰিছে নাজানো, কিন্তু এই মুহূৰ্তত আমি পোনপটীয়াকৈ ক'ব বিচাৰোঁ যে প্ৰশাসনে আমাক পোনপটীয়াকৈ আমাৰ লগত একো যোগাযোগ কৰা নাই বা এই অঞ্চলটোলৈ তেওঁলোকে আমাক বিশেষভাৱে একো উদ্যোগ লৈছে বুলি মই নাভাবোঁ। সেইকাৰণে ইয়াত যদি এই তাতকৈ পানী যদি বেছি উঠি গ'লহেঁতেন, তেন্তে এই পৰিয়ালকেইটা ইয়াতে হয়তো পানীতে বিলীন হৈ যাবলগীয়া হ'লহেঁতেন। এইটো আটাইতকৈ দুখ লগা কথা, যিকেইজন ব্যক্তিয়ে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ ৰক্ষা কৰি প্ৰশাসনৰ লগত ৰাইজৰ লগত পোনে পোনে তেওঁলোকৰ সংযোগ স্থাপন কৰে, সেইকেইজন মানুহৰ অৱস্থা আজি এইটো অৱস্থা। কিন্তু প্ৰতিটো ক্ষেত্ৰতে কিন্তু প্ৰশাসনে তেওঁলোকক বিচাৰে, কিন্তু এই দুৰ্যোগৰ সময়ত মহা বিপদৰ সময়ত কিন্তু চৰাইদেউ জিলাৰ 8জনকৈ সাংবাদিকক প্ৰশাসনে বিশেষ উদ্যোগ লৈ তেওঁলোকক সম্ভৱপৰ ব্যৱস্থাখিনি কৰি দিব লাগিছিল। কিন্তু দুৰ্ভাগ্যজনক কথা যে এই মুহূৰ্তলৈকে আমি প্ৰশাসনৰ পৰা এইটো একো ধৰণৰ সহায় পোৱা এতিয়ালৈকে দেখা পোৱা নাই। চাওক, আচলতে চৰাইদেউ এইবাৰ যিটো বানে আচলতে গোটেই জিলাখনৰ প্ৰায়বিলাক অঞ্চলত আচলতে বিধ্বস্ত কৰিছে। তাৰ মাজত আচলতে সাংবাদিকসকলেও বানৰ কবলত পৰিছে। আৰু 8জন নহয়, প্ৰায় 12জন মানে হ'ব সাংবাদিক। আৰু আটাইকেইজনে অৱস্থা একদম ততৈবচৰ অৱস্থা, ঘৰৰ ভিতৰত থাকিব নোৱাৰে। আজিও তেওঁলোক কিছু আমাৰ সাংবাদিক আমাৰ পথাৰ দাঁতিত আশ্ৰয় লৈ থাকিবলগীয়া হৈছে। তাৰপিছতো আচলতে প্ৰশাসন বা আমাৰ জনপ্ৰতিনিধি হওক, আচলতে এই সাংবাদিকসকলক কোনো ধৰণৰ আচলতে গুৰুত্ব নিদিয়া যেন এটা অনুভৱ হৈছে। কাৰণ আমাৰ সাংবাদিকসকলেই বানপানী কবলত পৰাৰ পিছতো তেওঁলোকৰ নিজৰ দায়িত্ব কৰ্তব্যৰ পৰা বা তেওঁলোকে ৰৈ থকা নাই। তেওঁলোকে নিজেই দায়িত্ববিলাক সুচাৰুৰূপে পালন কৰি আছে, বাতৰি পৰিৱেশন কৰি আছে। তাৰপিছতো আচলতে সাংবাদিকসকলৰ প্ৰতি এনে এটা উপেক্ষিতভাৱে ৰাখি বা তেওঁলোকক কোনো ধৰণৰ গুৰুত্ব নিদিয়া বিষয়টো বৰ ভাল নলগা এটা বিষয়। আচলতে এই সময়ত সঁচাই অকল সাংবাদিক বুলি নহয়, আচলতে সকলোৱে বানত দুঃখগ্ৰস্ত হৈ আছে। আৰু সকলোৱে কি হৈছে, নিজৰ আপোন ঘৰখনৰ থানমান অৱস্থা হৈছে। তেওঁলোকৰ সকলো বয় বস্তু ক্ষয় ক্ষতি সাধন হৈছে। তাৰপিছতো কিন্তু সাংবাদিকসকলে কিন্তু তেওঁলোকৰ দায়িত্ব কৰ্তব্য তাৰ মাজতো আমাৰ পালন কৰি আছে। তাৰপিছতো কিন্তু সাংবাদিকসকলক আচলতে এটা জিলাখনৰ এটা জনসংযোগ বিভাগৰ এটা ব্যাপক বিভাগ আছে, যি বিভাগটোৱে আচলতে পোনপটীয়াভাৱে সাংবাদিকসকলৰ লগত যোগাসূত্ৰ ৰাখে। সেই বিভাগটো আচলতে কৰ্মচাৰীসকলেও যে আহি পিনি এই সাংবাদিকসকলৰ বা ফোন এটা কৰি খবৰ লোৱা নাই, এইটো আচলতে দুৰ্ভাগ্যজনক কথা, খুব দুখ লগা বিষয়। আমি ভাবিছোঁ আৰু যে এতিয়া আমাৰ চৰাইদেউ প্ৰেছ ক্লাবৰ সভাপতিগৰাকীয়ে চটৰ ওপৰত উঠিহে তেওঁ প্ৰাণ ৰক্ষা কৰিছে। আৰু 2জনমান সাংবাদিক আছে আমাৰ, তেওঁলোকে মহালত কোনোবাই কাৰোবাৰ ঘৰত থাকি আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হ'ল। কিন্তু তাৰপিছত আচলতে খা খবৰ ল'বলৈ অহা নাই তেওঁলোকে। আচলতে কেনেকৈ আচলতে যদি সাংবাদিকসকলে এইটো অৱস্থা, তেতিয়া বাকী জনসাধাৰণে কি হৈছে এইটো নিশ্চয় এটা বুজি পোৱা বিষয়। আৰু কেনেধৰণে ৰাইজক সহায় সহযোগিতা কৰিব পাৰিছে প্ৰশাসনে, আচলতে এইটো ওলাই পৰিছে ছবিটো। এতিয়ালৈকে অহা নাই, জিলা প্ৰশাসনে কিন্তু আমাৰ ওচৰলৈ অহা নাই। কাৰণ আমি দিনে ৰাতিয়ে বাতৰি বিষয় কৰি থাকোঁ, দৃষ্টিগোচৰ কৰাই থাকোঁ, আমি সেৱা আগবাঢ়ি থাকোঁ। আমি আজি বান বিধ্বস্ত, আমি আক্ৰান্ত হৈছোঁ। আমাক আচলতে সহায় কৰিব কোনে? প্ৰশাসনেও আচলতে আমাৰ ওচৰত এতিয়ালৈকে আচলতে প্ৰশাসনে বিশেষভাৱে থিয় হোৱাই নাই সাংবাদিকসকলৰ কাষত। কাৰণ আমিও তেওঁলোকৰ লগত আমি কিছু ক্ষেত্ৰত সহায় কৰোঁ, তেওঁলোকেও আমাক কৰে এনেকুৱা বিপৰ্যয়ৰ সময়ত। কিন্তু এইবাৰ আমি যিসকল আক্ৰান্ত হৈছে আমি সহায় কৰিব পৰা নাই, নিজে নিঃসহায় হৈ পৰিছোঁ। প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ ওচৰত তেওঁলোক থিয় হওক। আমি ৰাইজৰ কাৰণে ঘূৰি ফুৰিছোঁ। আমি আজি বিপৰ্যয় সম্বলঞ্চে শেষ, খাদ্য সামগ্ৰী আমাৰ শেষ, ধান চাউল সম্বলঞ্চে শেষ হৈ গৈছে। গতিকে আমি কি খাই জীয়াই থাকিম? গতিকে এই সাংবাদিকসকল যিসকল বন্যাত আক্ৰান্ত হৈছে, সেইসকলে যাতে চকু মেলি চাই, প্ৰশাসনৰ ফালৰ পৰা, জিলা প্ৰশাসনৰ ফালৰ পৰা, শিৱসাগৰ জিলা প্ৰশাসনে হওক, চৰাইদেউ জিলা প্ৰশাসনে হওক, তেওঁলোকে এই মুহূৰ্তত কোনো কথা চিন্তা নকৰি জনসাধাৰণৰ লগতে আমাৰ সাংবাদিক সতীৰ্থসকলকে বিপদৰ সময়ত যাতে সহায়ত আগবঢ়ায়, তাৰ প্ৰতি আমি কাতৰ অনুৰোধ জনাইছোঁ। আৰু কাতৰ অনুৰোধ জনাইছোঁ আমি এইখিনিকে কৈছোঁ। আৰু কি ক'ম, আচলতে এই সময়ত কোৱাৰ কোনো ভাষা নাই।